শনি দুখৰ পৰা মুক্ত হ'বলৈ কি কৰিব? যদি আপুনি শনিবাৰে 4টা প্ৰতিকাৰ গ্ৰহণ কৰে তেন্তে শনিদেৱৰ বিশেষ প্ৰকোপ লাভ কৰিব আপুনি। শনিৰ কুপদৃষ্টি যাৰ ওপৰত পৰে তেওঁৰ জীৱনত এটাৰ পাছত আনটো সমস্যাই গা কৰি উঠে। এনে পৰিস্থিতিত শনি দুখ আঁতৰ কৰিব পৰা প্ৰতিকাৰবোৰ জানি লওক। শনিবাৰৰ দিনটো ভগৱান শনিৰ নামত উৎসৰ্গিত বুলি বিশ্বাস কৰা হয়। যিসকলৰ কুণ্ডলীত শনিৰ দোষ আছে তেওঁলোকে ইয়াক আঁতৰাবলৈ শনি দেৱতাক উপাসনা কৰক। যদি আপুনি শনিদেৱৰ উপাসনাৰ সময়ত 4টা প্ৰতিকাৰ গ্ৰহণ কৰে তেন্তে আপোনাৰ কুণ্ডলীত শনি শক্তিশালী হ'ব আৰু আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব। শনিদেৱৰ খং বৰ বিপজ্জনক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত প্ৰতিকাৰৰ লগতে নিজৰ মন পৰিষ্কাৰ ৰাখিব লাগে আৰু নিষ্ঠাৰে শনি মহাৰাজৰ পূজা কৰিব লাগে। শনিবাৰৰ ব্ৰত আপুনি জনা দৰকাৰ যে শনিদেৱৰ খং অতি তীক্ষ্ণ বুলি গণ্য কৰা হয় আৰু এবাৰ তেওঁ ক্ষুব্ধ হ'লে সোনকালে সন্মত নহয়। কিন্তু কিছুমান প্ৰতিকাৰ লাভজনক হ'ব পাৰে। যদি আপুনি 51টা শনিবাৰে শনি ভগৱানৰ নামত উপবাসে থাকে আৰু মন্ত্ৰ জপ কৰে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যদি নোৱাৰে তেন্তে আপুনি 19 দিনৰ বাবে ব্ৰত ৰাখিব পাৰে, যিয়ে বিশেষ লাভালাভ প্ৰদান কৰে আৰু শনিদেৱৰ খং শান্ত কৰিব পাৰে। দ্বিতীয়তে এই মন্ত্ৰ জপ কৰক। যদি শনিদেৱে আপোনাৰ ওপৰত খং কৰে তেন্তে তেওঁ কিছুমান মন্ত্ৰৰ দ্বাৰাও সন্তুষ্ট হ'ব পাৰে। ওম প্ৰাম প্ৰেম প্ৰম সাহসনায়ে নমঃ এই মন্ত্ৰ উচ্চাৰণ কৰিও সন্তুষ্ট কৰিব পাৰে শনিদেৱক। ইয়াৰ উপৰিও মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিও শনিদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। আপুনি এই মন্ত্ৰটো 5 বাৰকৈ জপ কৰক, যি লাভজনক বুলি প্ৰমাণিত হ'ব। ইয়াৰ বাহিৰেও সেই দিনটোত ভগৱান হনুমান আৰু শিৱৰ পূজা কৰাটো লাভজনক। তেল অৰ্পণ কৰক। শনিদেৱৰ পূজা নীতি নিয়মেৰে আৰু নিয়মীয়াকৈ কৰক, কিয়নো শনিদোষ সিমান সোনকালে আঁতৰ নহয়। যদি আপুনি শনিদেৱক তিল বা সৰিয়হৰ তেল আগবঢ়ায় আৰু কলা কাপোৰ দান কৰে আপুনি লাভান্বিত হোৱাৰ লগতে শনিদোষৰ পৰাও মুক্ত হ'ব। এবিধ বিশেষ গছৰ পূজা কৰক। এইটো বিশ্বাস কৰা হয় যে যিসকলৰ শনি দুৰ্বল তেওঁলোকে আহত গছৰ পূজা আৰু তাত পানী দিয়া কৰক। হিন্দু ধৰ্মত আহত গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এনে কৰিলে আপোনাৰ সমস্যাৰ আগৰ তুলনাত বহু পৰিমাণে হ্ৰাস পাব। যদি ভিডিঅ'টি ভাল পালে নিশ্চয় জনাবলৈ নাপাহৰিব। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। লগতে ফেচবুক চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউব চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব।